অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ এখন জৰুৰী সংবাদমেল পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে যোৰহাট প্ৰেছ ক্লাবত সম্বোধন কৰে। সময়বে আমাৰ সংগঠনলৈ তেওঁলোক অহাটো নিষিদ্ধ কৰা হ'ল। এইভাবে কৰা হ'ল দুটা কাৰণ। প্ৰথম কথাটো হ'ল এই 5জন সদস্যই 2022 চনৰ এপ্ৰিল মাহৰ 22 তাৰিখে অনুৰূপ ধৰণে যোৰহাটৰ আজিৰ যি সংঘাত হোৱা স্থলী সেই সংঘাতৰ স্থলী আমাৰ জিলা কাৰ্যালয়ত অনুৰূপ ধৰণে এখন সংবাদমেল পাতি সংগঠনটোক বিভক্ত কৰি তেওঁলোকে সকলো সতীৰ্থ সেই সময়ত অৱশ্যে মই সভাপতি নাছিলোঁ। আমাৰ পূৰ্বসুৰী উত্তৰ মানে যিসকল আছিলে উত্তৰসুৰী তেওঁলোকক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছিলে আৰু সংগঠন দুটাভাগত বিভক্ত কৰিছিলে। তাৰ 6টা মাহৰ পিছত 6 মাহমানৰ পিছত এই বহিষ্কৃত সতীৰ্থসকলে সংগঠনটোৰ মূল ধাৰা শক্তি আদৰ্শ নীতি হিচাপে পুনৰ তেওঁলোকে প্ৰতীয়মান হৈ সংগঠনলৈ উভতি আহিলে, ক্ষমা ভিক্ষা মাগিলে আৰু আমি সংগঠনলৈ তেওঁলোকক পুনৰ আদৰি আনিলোঁ। কিন্তু দুৰ্ভাগ্য বিষয়ত ঠিক একেটা কামেই তেওঁলোকে অতি পৰিকল্পিতভাৱে চৰকাৰী এটা পক্ষৰ লগত তেওঁলোক জড়িত হৈ আকৌ পুনৰ সংগঠনটোক দুভাগত তেওঁলোকে বিভক্ত কৰিব বিচাৰিছিলে। যি কাৰণতে নহওক যোৱা 7 তাৰিখৰ সভাই সেইসকল সতীৰ্থক যিসকল সতীৰ্থে পূৰ্বতে সংগঠন ভঙা নজী আছিলে পুনৰ এবাৰ তেওঁলোকে সংগঠন ভাঙিছিলে আৰু সংগঠন ভঙাই নহয় সংগঠনৰ আভ্যন্তৰীণ বিষয়বস্তু সংগঠনৰ মাজত আলোচনা কৰাৰ পৰিৱৰ্তে তেওঁলোকে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰি অনুসূচিত বদনামী কৰা, আমাৰ সংগঠনৰ দুভাগ কৰা আৰু ৰাইজক বিপথে নিয়াৰ যি অপপ্ৰচাৰ কৰিলে, ভুৱা প্ৰচাৰ কৰিলে তাৰ অপৰাধত তেওঁলোকক আজীৱন সময়ৰ বাবে তেওঁলোকক আৰু আমাৰ সংগঠনলৈ আহিব নোৱাৰাকৈ নিষিদ্ধ ঘোষণা কৰা হ'ল। কাৰণ এওঁলোকৰ চৰিত্ৰ এনেকুৱা আৰু হয়তো কিছুদিনৰ পিছত যেতিয়া আমাৰ সংগঠনৰ শক্তিৰ পিছত নজিৰ স্বীকাৰ কৰি তেওঁলোকে ব্যক্তিগত মুনাফাবিলাক আদায় কৰিব নোৱাৰিলে পুনৰ উভতি অহাৰ এই সম্ভাৱনা আছে বুলি আমাৰ প্ৰতিজন সদস্যই সন্দেহ ব্যক্ত কৰিছে। আৰু আহিব তেওঁলোক আহিব, এইকাৰণে আহিব লাগিব কাৰণ তেওঁলোকৰ নিৰ্দিষ্ট আপোনাৰ নীতি আদৰ্শৰ তেওঁলোকে সংগঠন নকৰে। তেওঁলোকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সভাপতিৰ দৰে পদত থাকি বিগত 9টা মাহ কেৱল যোৰহাট চহৰত বিভিন্ন ধৰণৰ চান্দা মাৰণি সংগ্ৰহ কৰিলে আৰু যোৰহাটৰ জিলাৰ কমিটিৰ সকলো সদস্যক তেওঁলোকে নিজৰ ভিত্তৰ দৰে আচৰণ কৰিলে। আৰু তেওঁলোকে কেন্দ্ৰীয় কমিটিৰ দায়িত্বপ্ৰাপ্ত বিষয়বাহী যে কেন্দ্ৰীয় কমিটিৰ স্বয়ং জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়াই অমিত প্ৰাণ দাস ডাঙৰীয়াই গুৱাহাটীত কেন্দ্ৰীয় কাৰ্যালয়ত কাম কাজ কৰাৰ পৰিৱৰ্তে বা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয় কমিটিৰ কাম কাজ কৰাৰ পৰিৱৰ্তে কেৱল যোৰহাটতে তেওঁলোকে নিজৰ কাম কাজৰ কেন্দ্ৰবিন্দু কৰি ল'লে, যাৰ কাৰণে স্বাভাৱিকতে কেন্দ্ৰীয় কমিটিৰ কাম কাজ কৰাৰ অসুবিধা হৈছিলে। যে কি নহওক এই দুজন সদস্যক চিৰকালৰ বাবে বহিষ্কাৰ কৰি দিয়াৰ পিছত আজি যোৰহাট জিলা সমিতিয়ে যিখন সভা আহ্বান কৰিছিলে এই সভাখনলৈ আমি কেন্দ্ৰীয় সমিতিয়ে অংশগ্ৰহণ কৰিবলৈ আহিছিলোঁ, আঞ্চলিক কমিটিয়ে আহিছিলে, জিলা সমিতিয়ে আহিছিলে, কিন্তু তেওঁলোকে 2-4জন হয়তো ভাড়াতীয়া মানুহ আনি পেলাই গোটেই পৰিস্থিতি তেওঁলোকে এক অপ্ৰীতিকৰ পৰিস্থিতিলৈ ৰূপান্তৰ কৰিলে। এইকাৰণে কৈছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ সমূহ তেওঁলোকৰ প্ৰতিষ্ঠানৰ আপোনালোকৰ এই ভিডিঅ' ফুটেজবিলাক আছে, চাব আপোনালোকে। এই ভিডিঅ' ফুটেজবিলাকত 2জন ব্যক্তিহে আমাৰ সংগঠনৰ লগত জড়িত থকা ব্যক্তি আছিলে, মুক্তিনাথ দাস আৰু অমিত প্ৰাণ দাস। এই 2জন ব্যক্তিয়ে আমাৰ সংগঠনত জড়িত আছিলে, তেওঁলোকে আমি বহিষ্কাৰ কৰিছিলোঁ। তেওঁলোকে আৰু 2-4জন ব্যক্তি তেওঁলোকৰ যি সহযোগ কৰিছে। অৱশ্যে এই 2-4জন যি বাহিৰৰ ব্যক্তি তেওঁলোক আমাৰ সংগঠনৰ সদস্য নহয়, কিন্তু তেওঁলোকে জাতিটোৰ স্বাৰ্থত যোৰহাটৰ স্বাৰ্থত তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিলে, তেওঁলোকক আমি ধন্যবাদ জনালোঁ। দ্বিতীয় কথাটো হ'ল বিভিন্ন ধৰণৰ যুক্তিতৰ্ক চলি থকা সময়ত ইতিমধ্যে বহিষ্কৃত অমিত প্ৰাণ দাসে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক যোৱা 7 তাৰিখে যি দায়িত্ব পাইছে শিৱসাগৰ নাজিৰাৰ সুনীল দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। ইতিমধ্যে আপোনালোকৰ কেমেৰাসমূহত এই কথা নিশ্চয় এই প্ৰতিচ্ছবি ভিডিঅ' আপোনালোকৰ সুনীল দাস কেন্দ্ৰীয় কমিটিৰ যোৱা 7 তাৰিখে তেখেতক সাধাৰণ সম্পাদক আমাৰ দায়িত্ব প্ৰদান কৰা হৈছে। তেখেতক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, এই অতি গৰ্হিত কথা। তাৰ লগতে যি 2জন বহিষ্কৃত সদস্যই বাৰম্বাৰ কৈছে যে ৰুবুল দাস আহি যোৰহাটৰ সতীৰ্থসকলৰ মাজত বিভাজন কৰিছে, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু তেওঁলোকে এই অভিযোগ দি তেওঁলোকে নিজে যোৰহাটীয়া আমাৰ সতীৰ্থ বন্ধু দিব্যজ্যোতি দাস মানে হাজৰিকাকো শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। তেওঁলোক কেনেকুৱা মানুহ? তেওঁলোকে অভিযোগ তুলিছে ৰুবুল দাসে আহিছে, 100 মানুহ আনিছে, ইয়াতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি অভিযোগ দিছে, আৰু তেওঁলোকে যোৰহাটৰে বন্ধুসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। কিমান লাজ লগা কথা। গতিকে তেওঁলোকে বুজি পাইছে যে তেওঁলোকৰ সান্দা খোৱা বালি ইতিমধ্যে তল গৈছে।
সমগ্ৰ যোৰহাটৰ যি ব্যৱসায় প্ৰতিষ্ঠান শুভাকাংক্ষীসকল অনুকূলে ৰাইজে তেওঁলোকৰ দান বৰঙণি নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ মিছা কথা তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰিছে আমাৰ সংবাদ মাধ্যমে চিঞৰ বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰিছে আমি সভ্য সমাজত বাস কৰোঁ আমি আইন শৃংখলা মানি চলোঁ আমি গণতান্ত্ৰিকভাৱে পৰিচালিত এটা সংগঠন আৰু সেই হিচাপে আইনৰ ব্যক্তিসকল যাওঁতে আমাক তেওঁলোকে যি অনুৰোধ কৰিলে আহ্বান জনালে আইনৰ অনুৰোধ সাপেক্ষে আমি থানালৈ আহিলোঁ আৰু থানাত আমাৰ যি বক্তব্য এই বক্তব্য আমি এজাহাৰ আকাৰে দাখিল কৰিছোঁ ইতিমধ্যে অমিত প্ৰাণ দাস আৰু মুক্তিনাথ দাসৰ বিৰুদ্ধে যোৰহাট খৰধনাৰ গোচৰ ৰুজু হৈছে সুনীল দাস আৰু দীপজ্যোতি হাজৰিকাকে আমাৰ সত্ৰীসকলক কৰা অপমানৰ বাবে শাৰীৰিক প্ৰহাৰৰ বাবে তেওঁলোকৰ ওপৰত জামিনবিহীন গোচৰ আমি ৰুজু কৰিবলৈ থানা ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ সাংবাদিক বন্ধুসকল তেওঁলোকে প্ৰথম পৰ্যায়ত ডিব্ৰুগড়ত অকৰ্তৃত্বশীলভাৱে সংবাদ অনুষ্ঠিত কৰিলে আমি বিশেষ প্ৰতিক্ৰিয়া দিবলগীয়া আছে বুলি আমি নাভাবিলোঁ কাৰণ যিহেতুকে এখন সভা আহ্বান কৰিছিলোঁ উল্লেখযোগ্য যে যোৰহাট জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ দুই ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে আহ্বান কৰে এখনি সংবাদমেল এই কথাটো আপোনালোকৰ আগত বিনম্ৰভাৱে জনাব বিচাৰিছোঁ আজিৰ এই সংবাদমেলত অনুসূচিত জাতি যুৱ ছাত্ৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ 5জন বিষয়ববীয়াৰ বাহিৰে সমূহ কেন্দ্ৰীয় বিষয়ববীয়া লখিমপুৰ জিলা সমিতিৰ সভাপতি ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক নগাঁও জিলা সমিতিৰ কনীয়া গোলাঘাট জিলা সমিতিৰ সভাপতি সম্পাদকসকল আৰু যোৰহাটৰ যি 6খন আঞ্চলিক কমিটি আটাইকেইখন আঞ্চলিক কমিটিৰ সভাপতি আৰু সন্মানীয় সতীৰ্থসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই আপোনালোকক এটা কথা আমি নিশ্চিত প্ৰদান কৰিছোঁ যে যিহেতু আমি এটা গণতান্ত্ৰিকভাৱে পৰিচালিত এটা আমি অনুসূচিত জাতিৰ যুৱ সংগঠন ছাত্ৰ সংগঠন আমি আমাৰ নিৰ্দিষ্ট নিয়মাৱলী আৰু সংবিধানৰ আধাৰত এই সংগঠন পৰিচালনা কৰোঁ সংগঠন পৰিচালনা কৰোঁতে কিছু সাংগঠনিক নীতি নিয়ম যিহেতুকে আমি মানিবলৈ প্ৰত্যেকে দায়বদ্ধ গতিকে সংগঠন বিৰোধী কৰ্ম বা জাতি বিৰোধী কৰ্মত লিপ্ত হ'লে আমাৰ সংবিধান অনুযায়ী প্ৰথমে কাৰ্যনিৰ্বাহক সভা তাৰ পৰৱৰ্তী সময়ত সাধাৰণ সভাত সমগ্ৰ বিষয়বিলাক আলোচনা হ'ব আৰু আলোচনা মৰ্মে লোৱা সিদ্ধান্ত সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক অৱগত কৰোঁ এইটো আমাৰ যোৱা বিগত 10 বছৰৰ এক কাৰ্যপ্ৰণালী আজি যোৰহাট জিলা কমিটিয়ে এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলে আৰু এই সাধাৰণ সভাখনলৈ অংশগ্ৰহণ কৰিবলৈ যোৰহাট জিলা কমিটিৰ সমূহ সতীৰ্থ আটাইকেইখন আঞ্চলিক কমিটিৰ সতীৰ্থসকল কেন্দ্ৰীয় সমিতিৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ সতীৰ্থসকল আৰু অসমৰ কেইবাখনো জিলাৰ সভাপতি সাধাৰণ সম্পাদকসকলে শুভেচ্ছামূলক ভাৱে আজি সভাত অংশগ্ৰহণ কৰিবলৈ আমি আহিছিলোঁ কিন্তু সভাখন আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা মূল ব্যক্তি দুজন হ'ল যোৱা 7 ছেপ্টেম্বৰ তাৰিখে দৰং জিলা সমিতিৰ উদ্যোগত চিপাঝাৰৰ বিজুলীবাৰী মাৰৈ ৰাজহুৱা সভাগৃহত অনুষ্ঠিত অনুসূচিত জাতি যুৱ ছাত্ৰ অসমৰ কেন্দ্ৰীয় সাধাৰণ সভাত বহিষ্কৃত হোৱা যোৰহাট জিলাৰ এসময়ৰ প্ৰতিনিধি কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আৰু সাধাৰণ সম্পাদক মুক্তিনাথ দাস আৰু অমিত প্ৰাণ দাস আমাৰ দুজন সতীৰ্থ এইখন দাঙি ধৰিছে ভালদৰে এই দুজন ব্যক্তি মই এইকাৰণে আপোনালোকক চিনাকি কৰাই দিছোঁ কিছু সময় পূৰ্বে অনুসূচিত জাতিৰ ইতিহাসত যোৰহাটৰ মান সন্মানত কালিমা সানি অনুসূচিত জাতিক বদনামী কৰি এই দুজন ব্যক্তি অমিত প্ৰাণ দাস এখেতৰ ঘৰ জামখনা বালিগাঁও এখেত কেন্দ্ৰীয় কমিটিৰ যোৱা 7 ছেপ্টেম্বৰ তাৰিখলৈকে সাধাৰণ সম্পাদক অধিষ্ঠিত হৈ আছিলে আৰু এখেত মুক্তিনাথ দাস এখেতৰ ঘৰ মালৌখাট যোৰহাট এখেত আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি হিচাপে 7 তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰি আছিলে আজি 11 ছেপ্টেম্বৰ বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ সাংঘাতিক সংঘাতৰ বাবে যোৱা 29 আগষ্ট তাৰিখে কেন্দ্ৰীয় সমিতিয়ে যোৱা 7 ছেপ্টেম্বৰ তাৰিখে এখন সভাৰ আহ্বান কৰিলোঁ কেন্দ্ৰীয় সাধাৰণ সভা আৰু সেই সভাত অংশগ্ৰহণ কৰি আভ্যন্তৰীণ বিষয়বিলাক আলোচনা বিলোচনাৰ এক বিধি ব্যৱস্থা আমি কৰিলোঁ কিন্তু এই সাধাৰণ সভাখনত উপস্থিত থকাৰ পৰিৱৰ্তে এই দুজন ব্যক্তিৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা
বোকাখাটৰ হেমকান্ত দাস, ডিব্ৰুগড়ৰ অভিজিৎ দাস, সুমিত প্ৰীতম দাস আৰু ভুৱন দাস, অৰ্থাৎ এই 6জন ব্যক্তিয়ে 7 তাৰিখে মঙলদৈত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিশেষ সাধাৰণ সভাত উপস্থিত থকা বা অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে আকস্মিকভাৱে 5টা দিনৰ পূৰ্বে 2 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড় প্ৰেছ ক্লাবত এখন সংবাদ অনুষ্ঠিত কৰি সংগঠনটোৰ সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিখন ভংগ বুলি তেওঁলোকে ঘোষণা কৰিলে। আমি সেইখন প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলোঁ। যদি ব্যক্তিগতভাৱে কেন্দ্ৰীয় সভাপতি নহয় ৰুবুল দাসে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ, সংগঠন হিচাপে সমূহভাৱে আমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলোঁ। কাৰণ 7 ছেপ্টেম্বৰ তাৰিখে আমাৰ সভা আহ্বান কৰা হৈছিলে। সভা অনুষ্ঠিত হ'ল, দিনজোৰা সাংগঠনিক আলোচনা বিলোচনাত যোৰহাট জিলা কমিটিৰ সন্মানযুগল প্ৰতিনিধি আছিলে। দুৰ্ঘটনাগ্ৰস্ত হৈ থকাৰ বাবে সভাপতি আৰু সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে সহকাৰী সাধাৰণ সম্পাদক, উপসভাপতি, সাংগঠনিক সম্পাদক, বিত্ত সম্পাদককে আদি কৰি কেইবাগৰাকীও প্ৰতিনিধি মঙলদৈত অংশগ্ৰহণ কৰিলে, চিপাঝাৰ সভাত অংশগ্ৰহণ কৰিলে। কিন্তু যি 5জন কেন্দ্ৰীয় কমিটিৰ সদস্যই স্বয়ং কেন্দ্ৰীয় কমিটিৰ সভাপতি বহিষ্কাৰ কৰা হ'ল বুলি ডিব্ৰুগড় প্ৰেছ ক্লাবত ঘোষণা কৰিছিলে, তেওঁলোকে কোনো ধৰণৰ অভিযোগ, তথ্য প্ৰমাণ লৈ পেলাই আমাৰ সাধাৰণ সভাত অংশগ্ৰহণ নকৰাত সমগ্ৰ অসমৰ প্ৰতিনিধিসকলে আলোচনা বিলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিলে এওঁলোকক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হওক। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।